হৈছে বহুত হৈছে আৰু হ'ব আৰু যদি এইখন চৰকাৰে আহে পৰৱৰ্তী সময়ত আৰু এম এল এ ছাৰেও বহুতখিনি কাম কৰি আছে আৰু যাতে এম এল এ ছাৰে এইটো টিকেটটো পাই যায় আমাৰ সকলোৰে সুবিধা হ'ব আগন্তুক আপুনি নিৰ্বাচনত। চৰকাৰী আঁচনি পাইছেনে? হয় পাইছোঁ, মই অৰুণোদয় পাইছোঁ, উদ্যমিতা আঁচনি পাইছোঁ, ৰেচন কাৰ্ড আছে মোৰ হয় নিজৰ, হয় সকলোখিনি পাই আছোঁ। সমষ্টিত উন্নয়ন হৈছে হয় আৰু যদি এইবাৰো আমাৰ অসমত চৰকাৰ আহে হয় তেতিয়াহ'লে উন্নয়নৰ ধাৰা অব্যাহত থাকিব। এইটো আমাৰ অসমৰ যি বিধায়ক আছে হয় তেখেতে টিকেট পালে আধৰুৱা কামখিনি যিকণ আছে সেইখিনি কৰিবলৈ বেছি সুবিধা হ'ব, কাৰণ তেখেতে জানিছে ক'ত কিমান কাম বাকী ৰৈ গ'ল, তেওঁৰ নলেজত আছে। ৰাস্তা পদূলি ঘাট পদূলি এইবিলাক ঠিক হৈছেনে? সম্পূৰ্ণ কাকি এলেকাৰ পৰা আদি কৰি আমাৰ যিটো উদালি তিনিআলিৰ পৰা যিটো নখুটিলৈকে যি ৰাস্তাৰ দুৰ্গতি আছিলে, হয় এতিয়া আমি একদম আপোনাৰ 10 মিনিটত আহি তিনিআলি পাওঁ ঘৰৰ পৰা, যথেষ্ট উন্নয়ন হৈছে। হয়, লামডিং সমষ্টিত উন্নয়ন হৈছে, ভালে সংখ্যক উন্নয়ন হৈছে। তদ্ৰূপ যিমানখিনি উন্নয়ন হৈছে আৰু তাতকৈ কিছুমান গুৰুত্বপূৰ্ণ বস্তু আছে, বিষয়বস্তু যোনটো সমষ্টিৰ ক্ষেত্ৰত বা ৰাইজৰ ক্ষেত্ৰত বা উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত লাগে। যেনেকৈ ধৰক লামডিং সমষ্টিত ভিতৰত যিহেতু ডিলিমিটেশ্যন হোৱাৰ পিছত লংকা সোমাই গ'ল, আমাৰ ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ষ্টেডিয়াম নাই, যোনখন ষ্টেডিয়ামৰ কাৰণে বৰ্তমান গুৱাহাটী নেহেৰু ষ্টেডিয়াম আছে। গতিকে আমাৰ পৰ্যাপ্ত পৰিমাণৰ মাটি আছে, গতিকে এখন ষ্টেডিয়াম লামডিং সমষ্টিত লাগে। আৰু দ্বিতীয়টো হৈছে যিহেতু মিনি ভাৰত বুলি কোৱা হয়, ইয়াত সকলো জাতি জনগোষ্ঠী আছে। নতুন প্ৰজন্মৰ সাংস্কৃতিকৰ ক্ষেত্ৰত যিহেতু গৱেষণাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ সংবৰ্ধন বা সংৰক্ষণ কৰিবলগীয়া হয়, তেনেকুৱা এটা গৱেষণা কেন্দ্ৰ লাগে। প্ৰত্যেকটো ৰাজনৈতিক দলৰ একোটা দৃষ্টি থাকে আৰু তেখেতৰ এটা কথা ক'বগৈ লাগিব, প্ৰত্যেকটো ৰাজনীতিৰ চিন্তা চৰ্চা কৰে আৰু সেই হিচাপে টিকেট প্ৰদান কৰে। কাৰণ কথা হৈছে আপোনাৰ 2 লাখৰ ওচৰা ওচৰি আমাৰ ভোটাৰ আছে। গতিকে লামডিং যোনটো পাহাৰৰ সিটো পাৰে অঞ্চলত, তাত মিনিমাম 50,000 আধাত ভোট আছে, যোনটো পকেট ভোট কোৱা হয়। আৰু এইফালৰ কি হয়, এতিয়া যিহেতু ডিলিমিটেশ্যনৰ ভিতৰত লংকাখন সংযোগ হৈছে, 35,000 ভোট প্লাছ হৈছে। গতিকে ইয়াৰ ফালৰ যদি এইটো পাৰ চাবলৈ যাওঁ, তেতিয়া বেংগলীৰ ভিতৰত 25,000 আছে আৰু 40,000 খিলঞ্জীয়া ভোট আছে, তেনেকৈ আদাৰ কাষ্টৰ ভোটসমূহ আছে, আৰু মুছলমান ভোট আছে 66,000 ওপৰত। গতিকে এনেকুৱা এটা অনুধাৱন কৰা যায় যে এইফালৰ ভোট আমিও বিচাৰোঁ যে এইফালে ভোট আমাৰ প্ৰাৰ্থিত্ব দিয়ক, কিন্তু এটা কথা কি আমি ক'লেই নহ'ব। আপুনি প্ৰেক্ষাপটত চাব গ'লে লামডিং সমষ্টিটোৰ সিটো পাৰ সম্পূৰ্ণ গুৰুত্ব আছে, আৰু লামডিং সমষ্টি এজন প্ৰাৰ্থিত্ব প্ৰদান কৰিলেহে তেতিয়াহ'লে এই ভোটখিনি গৈ পেলাই দেখা গৈছে যে আপোনাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নতুন প্ৰজন্মই চান্স পাব, অগ্ৰাধিকাৰ দিয়া হ'ব, এই ক্ষেত্ৰত কি ক'ব? নতুন প্ৰজন্ম অগ্ৰাধিকাৰ দিয়াত আমাৰ আপত্তি নাই, কিন্তু এটা কথা ঠিক, আপোনাৰ যোনজন বিধায়কে কাম কৰি আছে এতিয়া বৰ্তমান যিগৰাকী বিধায়ক, আপুনি মই বুলি নহয় প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত সুধিব পাৰে তেখেতৰ জনপ্ৰিয়তা কিমান। আমাক এজন লাগে, দূৰদৰ্শী সম্পন্ন লাগে, উদাৰ অন্তৰ এজন জনপ্ৰিয় লাগে, যাতে যোনজন বিধায়কে সকলো জাতি জনগোষ্ঠী একত্ৰিত হিচাপে লৈ পেলাই আগুৱাই যাব পাৰে। গতিকে নতুন প্ৰজন্ম হ'ব পাৰে লামডিং সমষ্টিত নতুন প্ৰজন্মই 45 বছৰ বয়সৰ আমি নতুন প্ৰজন্ম বুলি নহয়, 50 বছৰ বয়সৰ নতুন প্ৰজন্মই। গতিকে কথা হ'ল যিহেতু ভাৰতত নতুন প্ৰজন্মৰ এটা জোৱাৰ আছে, বিভিন্ন সমষ্টিত নতুন প্ৰজন্ম দিয়া আছে, কাৰণ যিগৰাকী বিধায়ক আছে তেখেতৰ পুৰণা বিধায়ক নহয়, 2টা টাৰ্ম হৈছে, গতিকে 3য় টাৰ্মটো হ'ব পাৰে। গতিকে আমাক এটাই লাগে, উন্নয়ন লাগে। প্ৰজন্ম আৰু যিগৰাকী বিধায়ক হয় সেইগৰাকী যে দূৰদৃষ্টি সম্পন্ন হয়, উদাৰ মনোভাৱ হয়, প্ৰতিটো জাতি জনগোষ্ঠী, অকল বেংগলী সম্প্ৰদায়ৰ চিন্তা চৰ্চা কৰিলে নহ'ব, মুছলিমৰ চিন্তা চৰ্চা কৰিলে যাতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই চিন্তা চৰ্চা কৰি আগবাঢ়ে, তেনেকুৱা এজন বিধায়ক লাগে। সেইজন বিধায়ক আমি পাইছোঁ, তেনেকুৱা কাৰণে আমি অন্ততঃ সুখী।